আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আমি পুনৰ আগৰ ভিডিঅ'বিলাকৰ নিচিনাকৈ কেইটামান প্ৰাইভেট জবৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব যাতে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰে। যি কি নহওক, এতিয়া আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে উই provide accounting service to business organization as per your needs অৰ্থাৎ একাউণ্টিং ছাৰ্ভিচৰ এইটো এটা জব হয়। যদিহে আপোনালোকে কৰিম বুলি ভাবে তেন্তে কণ্টেক্ট কৰিব পাৰে 8402999365। আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ওৱান মেথমেটিক্স টিচাৰ ফৰ ক্লাছ 9 and 10 অৰ্থাৎ এজন গণিতৰ শিক্ষকৰ প্ৰয়োজন হৈছে তাকো ক্লাছ 9 আৰু 10ত পঢ়াবৰ বাবে। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে কণ্টেক্ট কৰিব পাৰে 8638733347 আৰু সেই নম্বৰটোতে কণ্টেক্ট কৰি আপোনালোকে লোকেশ্যন তথা চেলাৰীৰ বিষয়ে ক্লেৰিফাই হৈ ল'ব পাৰিব। আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকুৱাৰ্ড মেল এণ্ড ফিমেল কেণ্ডিডেট ফৰ হাউচকিপিং ছিকিউৰিটি গাৰ্ড এণ্ড মাল্টিটাস্কিং ষ্টাফ অৰ্থাৎ পুৰুষ মহিলা উভয়ৰ বাবে হাউচকিপিং ছিকিউৰিটি গাৰ্ড আৰু মাল্টিটাস্কিং ষ্টাফৰ পোষ্ট খালী হৈছে। ফ্ৰেছাৰ্ছ কেন এপ্লাই অৰ্থাৎ ফ্ৰেছাৰ্ছসকলেও এপ্লাই কৰিব পাৰিব, কিন্তু আপোনালোকে 15 জুলাইৰ ভিতৰত আপোনালোকৰ চিভিখন প্ৰভাইড কৰিব লাগিব। যদিহে আপোনালোকৰ কিবা কুৱেৰিজ থাকে তেন্তে 7896226835 এই নাম্বাৰটোত বা 8135851511 এই নাম্বাৰটোত কণ্টেক্ট কৰি আপোনালোকে চিভিখন পঠিয়াব পাৰিব বা তেওঁলোকৰ ইমেইল এড্ৰেছৰ জৰিয়তেও আপোনালোকে পঠিয়াব পাৰিব। তেওঁলোকৰ ইমেইল এড্ৰেছটো হৈছে agsa4098@gmail.com। পুনৰ কৈ দিছোঁ agsa4098@gmail.com। আমাৰ নেক্সট পোষ্ট ওলাইছে ফৰ এক্সপিৰিয়েঞ্চ ছিকিউৰিটি গাৰ্ডছ এণ্ড প্লাম্বাৰ্ছ ৰিকুৱাৰ্ড ফৰ হাউচিং কমপ্লেক্স অৰ্থাৎ অভিজ্ঞতা থকা ছিকিউৰিটি গাৰ্ড আৰু প্লাম্বাৰ্ছৰ প্ৰয়োজন হৈছে এটা কমপ্লেক্সত। যদিহে আপোনালোকে এই প্লাম্বাৰ তথা ছিকিউৰিটি গাৰ্ডৰ পোষ্টকেইটা এপ্লাই কৰিম বুলি ভাবে তেন্তে কণ্টেক্ট কৰিব পাৰে 7099039091 বা 9365560779 এই নাম্বাৰকেইটাত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে বা কণ্টেক্ট নকৰাকৈ আপোনালোকে হোৱাটছআপৰ জৰিয়তে চিধা চিভিখনো পঠিয়াই দিব পাৰে। কিন্তু মনত ৰাখিব খুব লিমিটেড ভেকেঞ্চি, যিমান পাৰি সোনকালে পঠিয়াই দিব। আমাৰ নেক্সট পোষ্ট ওলাইছে 15 নাম্বাৰছ অফ কালেকশ্যন এক্সিকিউটিভ ৰিকুৱাৰ্ড ফৰ এন অৰ্থৰাইজ কালেকশ্যন এজেঞ্চি অৰ্থাৎ এটা খুব স্বীকৃতিপ্ৰাপ্ত খুব পপুলাৰ এটা অথৰাইজ কালেকশ্যন এজেঞ্চিত 15টা কালেকশ্যন এক্সিকিউটিভৰ পোষ্ট খালী হৈছে আৰু এই পোষ্টকেইটা খালী হৈছে অসমৰ বিভিন্ন ঠাইকেইখন হৈছে গুৱাহাটী, মংগলদৈ, তামুলপুৰ, ওদালগুৰি, ঢেকিয়াজুলি, তেজপুৰ আৰু চতিয়া। যদিহে আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিম বুলি ভাবে তেন্তে আপোনালোকৰ ষ্ট্ৰং কমিউনিকেশ্যন আৰু নেগচিয়েশ্যন স্কিল থাকিব লাগিব, লগতে হাৰ্ড ৱৰ্কিং কৰা আপোনালোক হ'ব লাগিব। কোনো ধৰণৰ এক্সপিৰিয়েঞ্চৰ কথা তেওঁলোকে উল্লেখ কৰা নাই, অৰ্থাৎ ফ্ৰেছাৰ্ছসকলে এই পোষ্টটো এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবে তেন্তে এতিয়াই কণ্টেক্ট কৰি দিয়ক 6901454480 বা 7099729551 এই নাম্বাৰটো। আমাৰ নেক্সট পোষ্ট ওলাইছে হায়াৰিং ফেকাল্টি ফৰ আণ্ডাৰ গ্ৰেজুৱেট কোচেছ এণ্ড হাইলি ৰেপুটেড IS কোচিং ইনষ্টিটিউট উইথ মাল্টিপল চেণ্টাৰ্ছ ইন নৰ্থ ইষ্ট অৰ্থাৎ নৰ্থ ইষ্টত বিভিন্ন চেণ্টাৰত IS কোচিং ইনষ্টিটিউট আছে যাৰ বাবে ফেকাল্টিৰ প্ৰয়োজন হৈছে। যদি আপোনালোকে ফুল টাইম ফেকাল্টি হিচাপে কাম কৰে তেন্তে 40,000 to 60,000 পাৰ মান্থত পাব বা পাৰ্ট টাইম যদি কৰে তেন্তে 12,000 to 35,000 পাৰ ক্লাছত আপোনালোকে পাব। আৰু ছাবজেক্ট কেইটা ওলাইছে পলিটিকেল হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স, ইংলিছ, CSET, এথিক্স, এছে, IR, পাব অৰ ADM। এই পোষ্টকেইটাত আচলতে ভেকেঞ্চি ওলাইছে। যদিহে আপোনালোকে এপ্লাই কৰে খুব সোনকালে আপোনালোকে পোষ্টকেইটাৰ বাবে চিলেক্ট হ'ব। বিশেষ কোনো ধৰণৰ আচলতে ইমানো এক্সপিৰিয়েঞ্চৰ কথা তেওঁলোকে উল্লেখ কৰা নাই, তথাপি এটা কথা তেওঁলোকে উল্লেখ কৰিছে যে আপোনালোক পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব আৰু মিনিমাম
1 year আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব কোচিং ইনষ্টিটিউটত বা কলেজত কাম কৰাৰ যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবে তেন্তে 10 জুলাইৰ ভিতৰত facultyrecruitments.ne@gmail.com যিমান পাৰি সোনকালে নিজৰ সিভিখন পঠিয়াই দিব বা কিবা যদি কোৱেৰিজ থাকে তেন্তে আপোনালোকে কন্টাক্ট কৰিব পাৰে 8837372190 এই নাম্বাৰটোত আমাৰ নেক্সট পোষ্ট ওলাইছে ডাইৰেক্ট ৰিক্ৰুটমেন্ট বেংকিং সেক্টৰ ফিল্ড এক্সিকিউটিভটো কেৱল মাত্ৰ পুৰুষসকলৰ বাবে বেক অফিস এণ্ড টেলিকলাৰ এইকেইটা পোষ্ট ফিমেলৰ বাবে ডিআৰএছ সাৰ্টিফাইড যদিহে আপোনালোকে ফিল্ড এক্সিকিউটিভ বেক অফিস বা টেলিকলাৰ হিচাপে কাম কৰিবলৈ বিচাৰে তেন্তে এতিয়াই নিজৰ সিভিখন পঠাই দিয়ক বাস্তৱ finservhr@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকোয়াৰ্ড ইমিডিয়েটলি গাৰ্ল ফৰ এ ৰেপুটেড হ্যান্ডলুম বুটিক আৰু যদিহে আপোনালোকে মহিলা হিচাপে বা ছোৱালী হিচাপে যদি বুটিক হ্যান্ডলুমৰ বুটিক এটা জয়েন কৰিবলৈ বিচাৰে তেন্তে আপোনালোকৰ প্ৰায়ৰ এক্সপিৰিয়েন্স থাকিব লাগিব সেলস এণ্ড কাস্টমাৰ হ্যান্ডলিংৰ ক্ষেত্ৰত আৰু এই পোষ্টটোত আপোনালোকৰ স্যালাৰিটো খুব এট্ৰেক্টিভ হ'ব নেগোচিয়েবল হ'ব নেক্সট ওলাইছে একাউন্টেন্ট যাৰ বাবে ৰেসপন্সিবল ফৰ ডে টু ডে একাউন্ট এন্ট্ৰিজ এণ্ড ষ্টক মেনেজমেন্ট কৰিব লাগিব লগতে ওয়াৰ্কিং নলেজ অফ একাউন্টিং সফটওয়্যাৰ এণ্ড বেসিক ইনভেন্টৰী হ্যান্ডলিং মাস্ট বি থাকিব লাগিব লোকেশন হৈছে গুৱাহাটী তেওঁলোকৰ কন্টাক্ট নাম্বাৰটো হৈছে 8638487089 আৰু যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰে তেন্তে মেইল কৰিব লাগিব kripenc2022@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে ফৰ required security field officer at Brahmaputra Industrial Security Service Force with 3 to 5 years work experience অৰ্থাৎ ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি সাৰ্ভিসত সিকিউৰিটি ফিল্ড অফিচাৰৰ পোষ্ট খালি হৈছে যদিহে আপোনালোকে এপ্লাই কৰে 3 পৰা কিন্তু 5 বছৰ এক্সপিৰিয়েন্স সেম ফিল্ডত থাকিব লাগিব স্যালাৰি 20 to 25000 আপোনালোকে লাভ কৰিব তেওঁলোকৰ কন্টাক্ট নাম্বাৰটো হৈছে 9650825698 আৰু তেওঁলোকৰ ইমেইল এড্ৰেছটো হৈছে bisforce@gmail.com যত আপোনালোকে নিজৰ সিভিখন পঠিয়াব লাগিব আমাৰ নেক্সট পোষ্ট ওলাইছে আসলতে নূৰ একাডেমি মৰাণহাট ডিব্ৰুগড়ত কেইটামান টিচাৰৰ পোষ্ট খালি হৈছে আৰু টিচাৰৰ কোন কেইটা পোষ্ট খালি হৈছে হেয়া প্ৰথমতে আপোনালোকক জনাই দিও প্ৰথমটো হৈছে MSc ইন এনি ডিসিপ্লিন প্ৰিফাৰেবলি ম্যাথছ ফিজিক্স এণ্ড বায়োলজি উইথ BEd মাস্ট বি থাকিব লাগিব সেকেন্ড হৈছে MA ইন সোশিয়োলজি or geography এই পোষ্টকেটা আসলতে খালি হৈছে এটা কথা কিন্তু তেওঁলোকে উল্লেখ কৰি থৈছে যে সিলেক্টেড টিচাৰ উইল বি প্ৰভাইডেড ফ্ৰী লজিং ফেসিলিটি অৰ্থাৎ থকাৰ ব্যৱস্থা টোটালি তেওঁলোকে ফ্ৰী দিব লগতে আপোনালোকে এটা কথা মনত ৰাখিব এই পোষ্টকেটাত যদি আপোনালোক সিলেক্ট হয় তেন্তে এক্সট্ৰা ডিউটিজ আপোনালোকে মাস্ট বি কৰিবই লাগিব যেনেকৈ হোস্টেল ওয়াৰ্ডেনৰ কাম কৰিবই লাগিব স্যালাৰি নেগোচিয়েবল আৰু এটা কথা তেওঁলোকে উল্লেখ কৰিছে যে এপ্লাই অন এ ফাৰ্স্ট কাম ফাৰ্স্ট সাৰ্ভ বেচিছ অৰ্থাৎ প্ৰথম জুনে এপ্লাই কৰিব তেখেতকে প্ৰিফাৰেন্স দিয়া হ'ব সেন্ড ইউৰ সিভি টু kk785669@gmail.com যদিহে আপোনালোকে এই পোষ্ট কেটা এপ্লাই কৰে তেন্তে আপোনালোকৰ সিভিখন পঠিয়াই দিব kk785669@gmail.com আৰু কিবা যদি কোৱেৰিজ থাকে আপোনালোকে কন্টাক্ট কৰিব পাৰে 9101241891 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে Samrock Little Kids Preschool ঘোৰামৰা requires a female teacher fluent in English with minimum 2 years of relevant experience অৰ্থাৎ Samrock Little Kids Preschool ঘোৰামৰাত এগৰাকী মহিলা শিক্ষয়িত্ৰীৰ প্ৰয়োজন হৈছে যিয়ে ইংৰাজীটো খুব সুন্দৰকৈ হলহলিয়াকৈ ক'ব পাৰে লগতে 2 বছৰ এক্সপিৰিয়েন্স এজ এ টিচাৰ হিচাপে কাম কৰা থাকিব লাগিব যদিহে আছে তেন্তে আপোনালোকৰ সিভিখন পঠিয়াই দিব littlekids@samrock.com আমাৰ নেক্সট পোষ্ট ওলাইছে হায়াৰিং ফিমেল ৰিসেপশনিষ্ট সেলস এক্সিকিউটিভ ডাটা এন্ট্ৰি অপাৰেটৰ এই পোষ্ট কেটা যদি আপোনালোকে এপ্লাই কৰে স্যালাৰি 10000 to 15000 পাব লোকেশন হৈছে বৰাগাঁও গুৱাহাটী কেৱল মাত্ৰ আপোনালোকে হোৱাটছআপৰ জৰিয়তে সিভিখন পঠিয়াব লাগে তেওঁলোকৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9387439055 এই নাম্বাৰটোত আপোনালোকে কন্টাক্ট কৰি আপোনালোকৰ যিখন সিভি ৰিজিউম আছে হেখন পঠিয়াই দিব
Our next post ওলাইছে a reputed construction company is urgently hiring for the following position. প্ৰথমটো ওলাইছে site engineer, তিনিটা ভ্যাকেন্সি আছে যাৰ বাবে JE civil, minimum 3 years experience civil constructionৰ ক্ষেত্ৰত থাকিব লাগিব। দ্বিতীয়তে site supervisor, তিনিটা ভ্যাকেন্সি ওলাইছে তাৰ বাবেও minimum 3 years experience in constructionত থাকিব লাগিব। Then accountantৰ তিনিটা post, eligibility, good knowledge in Tally হেতু থাকিব লাগিব। আৰু এই পোষ্ট কেটাৰ লোকেশন হৈছে গুৱাহাটী, তামুলপুৰ, তিনসুকিয়া, ডুমডুমা, শ্ৰীভূমি অৰ্থাৎ কৰিমগঞ্জ প্ৰজেক্ট সাইট বিলাক। স্যালাৰি নেগোশিয়েবল, যদি আপোনালোকে এপ্লাই কৰে উইদিন 7 ডেজৰ ভিতৰত নিজৰ সিভিখন পঠিয়াই দিব aryanconstruction2025@gmail.com বা হোৱাটছআপৰ জৰিয়তে আপোনালোকে কন্টাক্ট কৰিব পাৰিব। তেওঁলোকৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9085078088। Our next post ulaise applications are invited for the post of assistant teacher science orthat science or assistant teacher or duta post sports teacher 1 number in Anand Academy supermarket Dispur Guwahati orthat Guwahati toka ji Anand Academy ase tat asolte assistant teacher science or dujon aru sport teacher ejon bisora hoise। যদিহে আপোনালোকে সায়েন্স টিচাৰ পোষ্টটো এপ্লাই কৰে তেন্তে আপোনালোকৰ কোৱালিফিকেশন গ্ৰেজুৱেট ইন সায়েন্স ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ BEd এণ্ড ইংলিছ মিডিয়াম ব্ৰেকগ্ৰাউণ্ড হ'ব লাগিব। বয়সৰ সীমা 22 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব। দ্বিতীয়তে স্পৰ্টছ টিচাৰ পোষ্টটোৰ বাবে আপোনালোক BA বা BPEd কৰা হ'ব লাগিব। ব্লেক বেল্ট ইন এনি মাৰ্শাল আৰ্ট, কাৰাটে, টাইকোৱাণ্ডো, জুডো এটসেট্ৰা ফৰ দ্য কেণ্ডিডেটছ হেভিং BA prior experience teaching and coaching in schools or sports clubs desirable। NCC যদি কৰা আছে তেন্তে আপোনালোকক একসেপ্ট কৰা হ'ব। বয়সৰ সীমা 18 to 22 বছৰৰ পৰা 40 বছৰ। ইন্টাৰেষ্টেড ক্যান্ডিডেটে জাস্ট নিজৰ বায়োডাটাখন পঠিয়াই দিব লাগে উইদিন 10 জুলাইৰ ভিতৰত। হেমন্ত কুমাৰ বৰুৱা, প্ৰেসিডেন্ট স্কুল অথৰিটি, আনন্দ একাডেমি, সুপাৰমাৰ্কেট, দিছপুৰ, গুৱাহাটী 781006 এই এড্ৰেছটোত আপোনালোকে পঠিয়াই দিলেহে পাবগৈ। Our next post ওলাইছে ফিনল্যান্ড ইন্টাৰনেশ্যনেল স্কুল গুৱাহাটীত। প্ৰথমটো ওলাইছে এসিস্ট্যান্ট ম্যানেজাৰ পাব্লিক ৰিলেশনস। এই পোষ্টৰ বাবে আপোনালোকৰ কোৱালিফিকেশন গ্ৰেজুৱেট হেভিং এট লিষ্ট 2 to 3 years experience of working in a similar organizations and having good rapport with play schools shall be given preference. Must have owned 2-wheeler. Second to ওলাইছে এডমিশন অফিচাৰ, তাৰ বাবে গ্ৰেজুৱেট হেভিং পাছিং পাৰ্সনেলিটি, এক্সিলেন্ট ভাৰ্বেল এণ্ড ৰিটেন কমিউনিকেশ্যন স্কিলছ এণ্ড গুড ৱৰ্কিং নলেজ অফ MS ৱৰ্ড এণ্ড ইণ্টাৰনেট থাকিব লাগিব। যদিহে কেণ্ডিডেট হেভিং এক্সপিৰিয়েঞ্চ অফ হেণ্ডলিং এডমিশনছ ইন এ চিমিলাৰ অৰ্গেনাইজেশ্যনছ এডুকেশ্যনেল ইনষ্টিটিউট শ্বেল বি গিভেন প্ৰিফাৰেঞ্চ। অৰ্থাৎ আপোনালোকে যদি এডমিশন অফিচাৰ হিচাপে বেলেগ এটা অৰ্গেনাইজেশ্যনত কাম কৰাৰ অভিজ্ঞতা আছে তেন্তে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। জাষ্ট আপোনালোকে এই পোষ্টটো এপ্লাই কৰিবৰ কাৰণে info@finland international school guwahati.com আপোনালোকে পঠিয়াব লাগিব। সময় খুব কম, যিমান পাৰি সোনকালে এই পোষ্ট কেটা এপ্লাই কৰি দিব। গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ। এনেকুৱা ধৰণৰ প্ৰাইভেট জবৰ ভেকেন্সি লৈ পুনৰ আপোনালোকৰ ওচৰত হাজিৰ হ'মহি। গতিকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ ধন্যবাদ। জয় আই অসম।